यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। আমি সকলোৱে জানো যে গাখীৰ এবিধ সুষম আহাৰ। শিশুৰ পৰা বৃদ্ধ, ৰোগীয়া সকলো লোকেই গাখীৰ খাব পাৰে। আমাৰ ৰাজ্য অসমতো গাখীৰৰ চাহিদা দিনে দিনে বাঢ়ি আহিছে। সেয়েহে অসমত দুগ্ধপামৰ সম্ভাৱনীয়তাও বৃদ্ধি পাই আহিছে। আৰু শেহতীয়াকৈ ৰাজ্যৰ বহু শিক্ষিত যুৱক আগবাঢ়ি আহিছে দুগ্ধপাম স্থাপনৰ উদ্দেশ্যে। কিন্তু উপযুক্ত প্ৰশিক্ষণ অবিহনে আগবাঢ়ি অহাৰ ফলত অথবা প্ৰতিপালনৰ কোনবোৰ দিশত গুৰুত্ব দিলে দুগ্ধপাম এখনৰ লাভৰ পৰিমাণ বৃদ্ধি কৰিব পাৰি, এই কথাবোৰ সঠিকভাৱে নজনাৰ বাবে বহুতো গোপালকে গোপাম এখনৰ পৰা আশা কৰা ধৰণে লাভৰ মুখ নেদেখে। গোপাম এখনক অৰ্থনৈতিক দিশত বেয়াকৈ ক্ষতিগ্ৰস্ত কৰা ৰোগবিধ হ'ল মেষ্টাইটিছ বা উহাৰ ফুলা ৰোগ। এই ৰোগত গাখীৰৰ উৎপাদন যথেষ্ট কমি যায়। গোহালিৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত এই ৰোগ নিৰ্ভৰ কৰে। এই বিষয়ে গৰুখুটি কৃষি প্ৰকল্পৰ নোডেল বিষয়া তথা ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পশু চিকিৎসা বিষয়া ডাক্তৰ যুগপ্ৰত নাথে এনেদৰে কয়। গৰুখুটি প্ৰকল্পত আচলতে আমি গিৰ গাই আনিছোঁ। গিৰ এটা ইণ্ডিজেনাছ কাউ, আৰু গিৰ গাইৰ যিখিনি চৰিত্ৰ, সেই চৰিত্ৰখিনি আমি তাতে ৰূপায়ণ যাতে মানে গিৰ গায়ে যাতে কৰিব পাৰে। সিহঁত আচলতে ঘাঁহৰ ওপৰত ডিপেণ্ডেণ্ট, যি ধৰণৰ খাদ্য খাই ভাল পায় আমি সেইখিনি কৰিলোঁ। আৰু গিৰ গাই এতিয়া আমাৰ লাভজনক ষ্টেটত আছে। কিন্তু সামগ্ৰিকভাৱে মই যিহেতু চিপাঝাৰ বা মঙলদৈ দৰং অঞ্চলৰ লগত বেছি জড়িত, তাত এনেকুৱা বহুত পাম আছে। পথৰুঘাট দুগ্ধ উৎপাদক পাম, এয়া বিখ্যাত পাম আচলতে। তাত এটা NGO আছে, তাত 300 মানৰো অধিক পাম আছে। এই পামখিনিত আমি ৰেগুলাৰ গৈ থাকোঁ চিকিৎসা সেৱা আগবঢ়াবৰ কাৰণে। আৰু তাত যিখিনি কথা আমি কওঁ, আমি মূল বস্তুটো লক্ষ্য কৰিছোঁ, যিবিলাক হেভি ইল্ডাৰ কাউ আছে, যিবিলাকে বেছি গাখীৰ দিয়ে, ইয়াতো দেখিছোঁ হলষ্টেইন ফ্ৰিজিয়ান আছে, এইবিলাকত মেষ্টাইটিছৰ সমস্যাটো আটাইতকৈ বেছি। এই মেষ্টাইটিছৰ সমস্যাটোত আচলতে খৰচো বেছি হয়। এইটোক আমি আচলতে ৰুল আউট কৰিব লাগে। আৰু মেষ্টাইটিছৰ যিটো মেনেজমেণ্ট, এই মেনেজমেণ্টটো আচলতে বহুত ডাঙৰ কথা। কাৰণ মেষ্টাইটিছৰ যিটো বীজাণু জেনেৰেলি মেষ্টাইটিছৰ কাৰক হয়, সেয়া বীজাণু আমাৰ মুখত থাকে, আমাৰ নাকত থাকে, আমাৰ হাতত থাকে। আমি যেতিয়া এজন মানুহে গাখীৰ খীৰাব যায়, সেই সময়ত যেতিয়া কাঁহ এটা মাৰোঁতে যেতিয়া কাঢ়িব, মুখৰ আগত হাতখন দিব বা হেঙুনে পেলাব, তাৰপিছত সাধাৰণভাৱে হয়তো হাতখন ধৰি গৰুটো খীৰায়, তেতিয়াও মেষ্টাইটিছৰ প্ৰভাৱ হয়। আৰু গাখীৰ টাইমলি যদি নিখীৰায়, গাখীৰ খীৰোৱাৰ পিছত গাখীৰখিনি প্ৰপাৰলি যদি সম্পূৰ্ণ মিল্কিং নকৰে, এইবিলাক ফেক্টৰ থাকে। বহুতে পোৱালিক অলপ গাখীৰ খুৱাই দিয়ে, দিয়াৰ পিছত বহুখিনি গাখীৰ তাতে ৰখি যায়, তাৰপিছত আকৌ এবাৰ খীৰাই দিব লাগে। এনেকুৱা কিছুমান ফেক্টৰ থাকে, যিবিলাক ফেক্টৰ, হাইজিনটো এটা বিৰাট ডাঙৰ ফেক্টৰ। আচলতে এই ফাৰ্মখনতো যদি বায়'চিকিউৰিটিটো খুব মেইনটেইন কৰা যায়, হাইজিন খুব মেইনটেইন কৰা যায়, তেতিয়া বহুত বেমাৰ আচলতে কমি যায়। আৰু তাৰোপৰি খোৱাৰ লগত যিটো কথা, যিটো এটা গৰুক যি পৰিমাণৰ কনচেনট্ৰেট ফিড লাগে, তাৰ লগত যি পৰিমাণে ঘাঁহ লাগে, খেৰ লাগে বা আমাৰ ব্ৰাণ জাতীয় বস্তুখিনি লাগে, সেই কম্বাইনেশ্যনটো যদি ঠিক নহয়, তেতিয়াহ'লে আচলতে ফাৰ্মখন মেনেজ কৰিব নোৱাৰোঁ। বহুতৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে চাপৰকেই বহুত খুৱাই দিছে, চাপৰকেই ভাবে যে চাপৰৰ পৰা আচলতে গাখীৰ বেছি ওলাব, খেৰেৰে পেট ভৰাই থৈছে। তেনেকৈ গৈ আচলতে গাখীৰ আমি বেছি পাব নোৱাৰোঁ। আৰু যিটো পোৱালিৰ যিটো ইণ্টাৰভেলৰ যিটো কথা, এটা পোৱালি জগাৰ পিছত
যদি 2 মাহৰ ভিতৰত আমি তাক আকৌ হিটত আনিব নোৱাৰোঁ, এই সমস্যাবিলাক যদি আমি ৰুল আউট কৰিব নোৱাৰোঁ, সেইখিনিত যদি আমি মেনেজ নকৰোঁ, তেতিয়াহ'লে আচলতে আমাৰ ফাৰ্মখন লাভত নাথাকে। সদ্যহতে এইখিনি কথা মোৰ মনলৈ আহিছে। তাৰপিছত বেমাৰ আজাৰৰ লগত ৰিলেটেড কথা কেইটামান আছে। আমাৰ যিকেইটা বেমাৰ ভেকচিন দি পেলাই ভাল কৰিব পাৰোঁ, আমাৰ সদাশয় যিখিনি গোপালক আছে তেওঁলোকে ভেকচিনখিনি যাতে টাইমলি দিয়ে। আৰু ভেকচিন দিয়াৰ ক্ষেত্ৰতো দেখা যায় যিয়ে ভেকচিন দিয়ে তেওঁলোকেও ভেকচিনটোৰ কোল্ড চেইন যিটো ঠাণ্ডাটো আচলতে মেইনটেইন নকৰে। বহুত ফাৰ্মাচীৰ পৰা ভেকচিনটো লৈ আহে আৰু লৈ আহিলে যিটো টেম্পাৰেচাৰটো মেইনটেইন নহয়, তেতিয়া ভেকচিনটো দিলেও কামত নাহে। সেই কথাখিনি আচলতে খুব মেইনটেইন। ভেকচিন মই দিলোঁ, কিন্তু ভেকচিন দিয়াৰ পিছতো সেই বেমাৰটো হয়। তাৰ কাৰণ হয়তো মই ভেকচিনৰ যিটো কোল্ড চেইন মই মেইনটেইন কৰা নাই। এই কথাবিলাকত যদি আমি গুৰুত্ব দিওঁ, সৰু সৰু কথা যিবিলাক কথা হয়তো আমি নাভাবোঁ, তেনেকুৱা কথাখিনি যদি আমি গুৰুত্ব দিওঁ, তেতিয়াহ'লে এইখন ফাৰ্মে আচলতে ৱেল মেনেজড পোৱা যায়। আৰু ৱেল মেনেজ ফাৰ্মত আচলতে ডেফিনেটলি আমাৰ লাভ হ'বই। ইয়াৰ উপৰিও গৰুৰ এনে কেতবোৰ ৰোগ আছে যিবোৰ ৰোগত আক্ৰান্ত হ'লে উৎপাদন বাধাগ্ৰস্ত হয় আৰু মৃত্যু পৰ্যন্ত হ'ব পাৰে। কিন্তু সময়মতে প্ৰতিষেধক প্ৰদান কৰি গাই গৰুক এই ৰোগৰ পৰা মুক্ত কৰি ৰাখিব পাৰি। এনে এবিধ ৰোগ হৈছে চবকা ৰোগ। চবকা ৰোগৰ বাবে আমাৰ দেশৰ বছৰি 20,000 কোটিৰো অধিক টকাৰ লোকচান হয়। গাভিনী গৰুৰ গৰ্ভপাত হ'ব পাৰে, ক্ষীৰতী গাইৰ গাখীৰৰ উৎপাদন কমি যায়, পোৱালীৰ মৃত্যুও হ'ব পাৰে। বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগত 2030 চনৰ ভিতৰত দেশৰ পৰা চবকা আৰু ব্ৰুচেলচিছ ৰোগ নিৰ্মূল কৰাৰ উদ্দেশ্যে সমগ্ৰ দেশজুৰি ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্ৰণ আঁচনি নামৰ এখন অভিলাষী আঁচনি ৰূপায়িত হৈ আছে। অসমতো এই আঁচনিৰ অধীনত ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগে বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰি আহিছে। প্ৰতিষেধক প্ৰদানৰ সফলতাৰ বাবে কোল্ড চেইন মেনেজমেণ্ট অৰ্থাৎ শীতল শৃংখল বৰ্তাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ। আমাৰ পশুপালকসকলে প্ৰতিপালনৰ এই দিশবোৰত গুৰুত্ব প্ৰদান কৰিলেহে আশা কৰা ধৰণে সফলতা লাভ কৰিব পাৰি। বৰ্তমান আমাৰ ৰাজ্যৰ কেইখনমান জিলাৰ বাহিৰে আন সকলোবোৰ জিলাতে আফ্ৰিকান সোৱাইন ফিভাৰ ৰোগে দেখা দিছে। গাহৰি পাম এখনক আফ্ৰিকান সোৱাইন ফিভাৰৰ দৰে ৰোগৰ পৰা আঁতৰাই ৰাখিবলৈ হ'লে পামখনৰ জৈৱ সুৰক্ষাত সৰ্বাধিক গুৰুত্ব দিব লাগিব। পামত বাহিৰা মানুহ প্ৰৱেশ কৰিবলৈ দিব নালাগে। পামত যাতে আন জীৱ জন্তু চৰাই চিৰিকটি আদি সোমাব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নতুনকৈ অনা গাহৰিটোক প্ৰথমে পৃথকে ৰাখিব লাগে। গাহৰি পাম এখনৰ জৈৱ সুৰক্ষাৰ বিষয়ে খানাপাৰাৰ মূল গাহৰি প্ৰজনন পামৰ পৰিচালক তথা ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মহকুমা পৰ্যায়ৰ পশুপালন বিষয়া ডাক্তৰ দুলজিৎ পাঠকে এনেদৰে জনায়। জৈৱ সুৰক্ষা আমি অসমীয়া জৈৱ সুৰক্ষা বুলি কওঁ। বায়'চিকিউৰিটিটো খুব ইম্পৰ্টেণ্ট, কাৰণ যিহেতু এতিয়া আমাৰ ইয়াতে ASF যথেষ্ট পৰিমাণে লাগি আছে, গতিকে আফ্ৰিকান সোৱাইন ফিভাৰ এইটো খুব আমাৰ খুব মাৰাত্মক বেমাৰ বুলি ক'ব লাগিব, কাৰণ এই বেমাৰটো হ'লে আমি গাহৰিবিলাকক আমি বচাব নোৱাৰোঁ। গতিকে ইয়াতে কোনো আজিলৈকে ভেকচিন কোনো প্ৰডাকশ্যন হোৱা নাই। গতিকে সেইকাৰণে আমাৰ বায়'চিকিউৰিটি মেজাৰটো আমি খুবেই ভালকৈ ল'ব লাগিব। তাৰ ভিতৰত আছে আমাৰ গঁৰাল। যেতিয়া আমি গঁৰালটো বনাম, গঁৰালটো বনোৱাৰ সময়তে প্ৰথম আমি ক'ব লাগিব যে হাফ ৱাল দি ওপৰত আমি নেট ফেঞ্চিং দিব লাগে। নেট ফেঞ্চিং এইকাৰণে দিব লাগে যাতে কোনো চৰাই চিৰিকটি কীট পতংগই যাতে আমাৰ ফাৰ্মখনত সোমাব নোৱাৰে, কাৰণ চৰাই চিৰিকটি কীট পতংগবিলাকে বিভিন্ন বেমাৰ আমাৰ ফাৰ্মখনলৈকে লৈ আহিব পাৰে। এইটো এটা আমাৰ 1 নম্বৰ কথা। 2 নম্বৰ আমি কৰিব লাগে কি, আমাৰ যেতিয়া আমাৰ ফাৰ্মখনত মানুহ সোমাওঁতে আমাৰ চেঞ্জিং ৰুম এটা লাগে। চেঞ্জিং ৰুম আমি এইটো কাৰণে কৰিব লাগে, কোনো ফাৰ্মত আমি ডাইৰেক্ট সোমাব নালাগে। আমি বিভিন্ন ঠাইৰ পৰা আমি আহিব পাৰোঁ, বিভিন্ন আমি ইয়াতে বীজাণু আমি লৈ আহিব পাৰোঁ। গতিকে চেঞ্জিং ৰুমত আমি ড্ৰেছবিলাক আমি চেঞ্জ কৰি তাতে আমি ফাৰ্মৰ যিবিলাক আমাৰ কষ্টিউম আছে, সেই কষ্টিউমবিলাক পিন্ধি আমি ফাৰ্মৰ ভিতৰত আমি প্ৰৱেশ কৰিব লাগে, যাতে গাহৰিবিলাক বিভিন্ন বেমাৰৰ পৰা ৰক্ষা পায়। আৰু 3 নম্বৰ হৈছে কি, আমাৰ এই
চেল বুথটো আমি বনাব লাগে ঠিক আমাৰ ফাৰ্মৰ ওচৰত, ঠিক গেটৰ এণ্ট্ৰেঞ্চতে আমি চেল বুথ বনাব লাগে। আৰু চেল বুথটো এইকাৰণে বনাব লাগে যেতিয়া কোনোবাই গাহৰি কিনিব আহে ইয়াতে বা গাহৰি নিবৰ কাৰণে আহে, তেতিয়া বিভিন্ন গাড়ী মটৰ লৈ আহে আৰু গাড়ী মটৰবিলাকৰ হাতত বিভিন্ন বীজাণু আহিব পাৰে। সেইকাৰণে যাতে গাড়ীবিলাক যাতে ফাৰ্মত সোমাব নোৱাৰে, গতিকে সোমাব নিদি তাতে আমি চেল বুথটো আমি বাহিৰতে আমি মানুহখিনিক আমি তাৰ পৰা বিদায় দিয়াৰ ব্যৱস্থা কৰিব লাগে। 4 নম্বৰতে আমাৰ আছে কোৱাৰেণ্টাইন চেণ্টাৰ। আমি যেতিয়া এনিমেলবিলাক লৈ আহোঁ, এনিমেলবিলাক যেতিয়া নতুন পোৱালি আনো, আমি প্ৰথমতে আমি কোৱাৰেণ্টাইন চেণ্টাৰত আমি ৰাখিব লাগে। কোৱাৰেণ্টাইন চেণ্টাৰত এইকাৰণে ৰাখিব লাগে কাৰণ যেতিয়া আমি এটা নতুন ব্ৰিড আনিম, নতুন পোৱালি আনিম, তাৰ আমি নাজানো যে সেই ব্ৰিডটো কেনেকুৱা, তাৰ গাত বিভিন্ন বেমাৰ আজাৰ থাকিব পাৰে। গতিকে কোৱাৰেণ্টাইনত আমি 21 ডেজ আমি ৰাখোঁ, তাক আমি অবজাৰ্ভ কৰোঁ যে কিবা বেমাৰ আজাৰ আছে নেকি বা কিবা নাই নেকি। গতিকে এই বস্তুটো আমি অবজাৰ্ভ কৰি যদি ঠিকে থাকে তেনেহ'লে আমি অল্ড ষ্টকৰ লগত আমি তাক লৈ আহিব পাৰিম। আৰু যদি গাহৰিটোৰ কিবা কাৰণত আমাৰ ইয়াৰ পৰা গাহৰি আমাৰ বেমাৰ হয়, বেমাৰ হোৱাৰ লগে লগে আমি মানে কোৱাৰেণ্টাইন চেণ্টাৰলৈকে তাক আমি ট্ৰেন্সফাৰ কৰোঁ আৰু তাতে আমাৰ ডক্টৰৰ চিকিৎসাখিনি আমি কৰি লওঁ। আমি আশা ৰাখিছোঁ আমাৰ গাহৰি পালকসকলে জৈৱ সুৰক্ষাৰ এই দিশবোৰলৈ মনোযোগ দিব। গাহৰি প্ৰতিপালনৰ বিজ্ঞানসন্মত দিশবোৰৰ বিষয়ে জানিবলৈ আমি কথা পাতিছিলোঁ হালুগাঁও ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাঃ দিলীপ চন্দ্ৰ পাঠকৰ সৈতে। মই বৰ্তমান উপস্থিত আছোঁ কিসমতপুৰ বংশৰত আৰু মোৰ বাওঁহাতে আছে হালুগাঁও ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাঃ দিলীপ পাঠক। নমস্কাৰ। নমস্কাৰ ডাক্তৰ পাঠক। মই আপোনাৰ পৰা প্ৰথমেই জানিব বিচাৰিছোঁ, আমাৰ অসমত বহুতো গাহৰি পালক আছে, তেওঁলোকে পৰম্পৰাগতভাৱে গাহৰি পালন কৰে, কিন্তু বিজ্ঞানসন্মত গাহৰি প্ৰতিপালনৰ যি ধাৰণা, সেই ধাৰণাৰ ধৰক প্ৰাথমিক জ্ঞানখিনি আমাৰ বহুতো গাহৰি পালকৰ অভাৱ। গতিকে এগৰাকী গাহৰি পালকে যেতিয়া গাহৰি পালন কৰিম বুলি আগবাঢ়ে, তেওঁ কেনেদৰে আগবাঢ়িব লাগে সেই কথাটো মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ। ঠিক আছে। আমাৰ অসম হ'ল কৃষি প্ৰধান ৰাজ্য। ইয়াত মানে মানুহৰ কৃষিৰ লগতে পশুপালনৰ ব্যৱস্থা কৰি আহিছে অতীজৰ পৰা, আৰু গাহৰি পালনটো এটা লাভজনক ব্যৱসায়। গাহৰি পালনৰ কাৰণে হ'লে কি কি প্ৰাথমিক জ্ঞানৰ অভাৱ মানুহৰ আছে সেইখিনি আমি জুকিয়াই চাব লাগিব, আৰু আমাৰ পশুপালকসকলে সেইখিনি কথা ভালদৰে জানি ল'ব লাগিব। গাহৰি ফাৰ্ম এখন খুলিবলৈ হ'লে গাহৰি যিখন ফাৰ্ম খুলিব সেই ঠাইখিনি আপোনাৰ মানুহৰ বসতিৰ পৰা প্ৰায় 200ৰ পৰা 500 মিটাৰ আঁতৰত হ'ব লাগে। তাৰ পিছতে আপোনাৰ গাহৰি ফাৰ্মখন অলপ ওখ ঠাইত হ'ব লাগে। গাহৰি গঁৰালটো উত্তৰা দক্ষিণমুৱাকৈ মানে বনাব লাগে, আৰু তাত আপোনাৰ যাতায়াতৰ সুব্যৱস্থা থাকিব লাগে, যাতে দানা পানী আনিব বা আপোনাৰ ধৰক গাহৰিখিনি বজাৰত নিবলৈ হ'লে সেইখিনি ব্যৱস্থা থাকে। তাৰপিছতে হয় কি আপোনাৰ তাত পানী যোগান, বিজুলীৰ ব্যৱস্থা থাকিব লাগিব। তাৰপিছত আপোনাৰ হয় কি যে গাহৰি ফাৰ্মখন খোলাৰ লগে লগে ওচৰত যে বজাৰ আছেনে নাই সেইটো চাব লাগিব, বজাৰৰ ব্যৱস্থা যাতে থাকে, যাতে আমাৰ যিখিনি পোৱালি উৎপাদন হ'ব বা যিখিনি গাহৰি বিক্ৰী কৰিব লগা হয় সেইখিনি বিক্ৰীৰ ব্যৱস্থা পোৱা যায়। এতিয়া আমি গাহৰি ফাৰ্মখন খুলিলোঁ, গাহৰি ফাৰ্মখন খোলাৰ লগে লগে মই প্ৰথমতে কৈছোঁ যে উত্তৰা দক্ষিণমুখী গাহৰি গঁৰালটো বনাব লাগে। এতিয়া আমি গাহৰি গঁৰাল কেইবাটাও স্তৰত বনাব লাগে, যে গাভিনী গাহৰি এজনীৰ কাৰণে যেতিয়া পোৱালি দিয়াৰ সম্ভাৱনা থকা গাভিনী এজনীৰ কাৰণে আপোনাৰ 70ৰ পৰা 100 বৰ্গফুট মানে ঠাইৰ প্ৰয়োজন হয়। তাৰপিছত আপোনাৰ যি বাকী গাহৰি থাকে সেইবোৰ আপোনাৰ 20ৰ পৰা 30 বৰ্গফুট ঠাইত ৰাখিব পাৰে। এতিয়া আপুনি গাহৰি গঁৰালটো বনালে, এতিয়া আপোনাৰ পোৱালি লাগিলে আপুনি গাহৰি ফাৰ্ম খুলিবলৈ পোৱালিৰ প্ৰয়োজন হ'ব। আপুনি পোৱালিটো কেনেকৈ নিৰ্বাচন কৰিব? পোৱালি আপোনাৰ 2 মাহৰ ওপৰৰ পোৱালি নিৰ্বাচন কৰিব লাগে। 2 মাহ যে মাইকী পোৱালিবোৰ যদি আপোনাৰ 2 মাহ বা 3 মাহৰ হয়, তেতিয়া মতা পোৱালিটো আকৌ আপোনাৰ হেৰি হ'ব লাগে, অলপ বেছি বয়সৰ হ'ব লাগে, 1 মাহ বা 2 মাহ বয়স বেছি হ'ব লাগে। আৰু আপোনাৰ গাহৰি নিৰ্বাচন কৰোঁতে আপোনালোকে এটা কথা মনত ৰাখিব লাগে যে একেজনী মাকৰ পৰা মানে মতা মাইকী গোটেই হেৰি হ'ব নালাগে। তেতিয়াহ'লে কি হয়, কিছুমান মানে আপোনাৰ যিটো বংশগত বেমাৰ সেইবোৰ বিয়পি আহিব পাৰে। আৰু গাহৰি আপোনাৰ ধৰক বেলেগ বেলেগ দুজনী মাইকীৰ পৰা বেলেগ বেলেগ তেজৰ সম্পৰ্ক নথকা মাইকীৰ পৰা নিৰ্বাচন কৰিব লাগে। আৰু যেতিয়া আপোনালোকে মাইকী পোৱালি নিৰ্বাচন কৰিব তেতিয়া কমেও আপোনাৰ 7যোৰ স্তন থাকিব লাগে, তাৰমানে 14টা স্তন থাকিব লাগে। ধৰক আপোনাৰ কেতিয়াবা দেখা যায় যে আপোনাৰ যদি আপুনি কম স্তন থকা পোৱালি হয়, পোৱালি বেছি হ'ব, তেতিয়া গাখীৰ খাবলৈ নাপাব। আৰু এটা ইণ্টাৰেষ্টিং কথা এইটোৱে যে গাহৰিত কি হয়, যেতিয়া আপোনাৰ মাইকী গাভিনী গাহৰিয়ে পোৱালি দিব, সেই পোৱালিবোৰে যিটো স্তনত গাখীৰ খায় সেইটো স্তনতে খায়, বেলেগ স্তনত গাখীৰ নাখায়। তাৰ কাৰণে আপোনাৰ যদি স্তন কমি যায় তেতিয়া বেলেগ গাহৰি আৰু সেই পোৱালিবোৰে স্তনত মানে গাখীৰ খাবলৈ ঠাই নাপাব, বাট নাপাব। সেইটোৱে আপোনাৰ। আৰু আপোনাৰ মতা গাহৰিটো চিলেকশ্যন কৰোঁতে আপোনাৰ এটা নিৰ্বাচন কৰোঁতে এটা কথা মনত ৰাখিব লাগে যে কেতিয়াবা কি হয়, আপোনাৰ ইনগুইনেল হাৰ্নিয়া বুলি এটা জন্মগত বেমাৰ থাকে। সেই যদি বেমাৰটো থকা গাহৰিটো হয়, সেই গাহৰিটোৱে আপোনাৰ মানে যিটো ছাৰ্ভিচ দিব বা প্ৰজনন কৰিব, সেই মতা গাহৰিটোৰ পৰা যিটো পোৱালি হ'ব সেই পোৱালিটোৰ পৰা আপোনাৰ
আকৌ সেই হাৰ্নিয়া থকা পোৱালিয়ে জন্ম পাব সেইকাৰণে সেইটো আমাৰ এটা ব্যৱস্থাটো অলপ বেয়া হৈ যাব ফাৰ্মখনৰ মানে হেৰিটোৱে লাভালাভটো কমি যাব এতিয়া আপোনালোকে পোৱালি নিৰ্বাচন কৰিলে পোৱালি যেতিয়া আপোনালোকে জানে যে এটা পোৱালি আপোনাৰ গাভিনী মানে চেউৰী পোৱালি এটাই আপোনাৰ যেতিয়া 6ৰ পৰা 8 মাহ বয়স পায় তেতিয়া সি মানে প্ৰজনন ক্ষমতা লাভ কৰে আৰু গাহৰিটো যেতিয়া 6 মাহৰ পৰা 8 মাহ বয়স পায় আৰু মতা গাহৰিটো আপোনাক মই কৈছোঁ যে আপোনাৰ মতা গাহৰিটো অলপ বয়স বেছি হ'ব লাগে আৰু মতা গাহৰিটো যেতিয়া আপোনাৰ ধৰক এবছৰ বয়সলৈকে আপোনাৰ মতা গাহৰিটোক ছাৰ্ভিচ দিতে বছৰত মানে সপ্তাহত দুবাৰকৈ দিব লাগে বেছিকৈ দিলে তাৰ মানে শক্তিটো কমি যায় আৰু তাৰ মানে আপোনাৰ ধৰক বীৰ্যৰ ক্ষমতাটো কমি আহে এতিয়া আমাৰ গাহৰিটোৱে ছাৰ্ভিচ দিলে ছাৰ্ভিচ দিয়াৰ পিছত আপোনাৰ মাইকী গাহৰিটোক আপোনাৰ যতন ল'ব লাগে মই এটা কথা কৈছোঁ আৰু আপোনালোকক এটা কথা কৈছোঁ যে মানে যেতিয়া আমি ছাৰ্ভিচ দিওঁ যেতিয়া প্ৰজনন ক্ষমতা পায় চেউৰী গাহৰিজনে তেতিয়া প্ৰজনন ঠিক 1 মাহমান বয়সতে আপোনাৰ দানাটো আপোনাৰ বেছিকৈ খুৱাব লাগে আমাৰ ইয়াত এটা ইংৰাজীত তাৰ মানে ফ্লাছিং বুলি কয় যিটোৰ কাৰণে কি হয় আপোনাৰ এই দানাটো যদি অলপ উন্নত জাতৰ দানা বেছি দিয়া যায় তেতিয়া তাৰ মানে যিটো অভুলেশ্যন হয় ডিম্ব নিখৰণ হয় বেছিকৈ হয় সেইটোৰ ফলত আমাৰ মানে কি আমি পোৱালি বেছিকৈ পাব পাৰোঁ আৰু ছাৰ্ভিচ দিওঁতে এটা কথা মন কৰিব লাগে যে প্ৰথম ছাৰ্ভিচতে আপোনাৰ দিব নালাগে কিয় দিব নালাগে তাৰ যিখিনি মানে যৌন হেৰি আপোনাৰ প্ৰজনন অংগ আছে সেইখিনি বিকশিত নহয় যাৰ ফলত আপোনাৰ অভুলেশ্যনটো কমকৈ হ'ব 2-3 বাৰ যদি পাৰ হৈ যায় তাৰপিছত দিয়া যায় যে আমাৰ অভুলেশ্যনটো বেছি হয় তেতিয়া আমি মানে বেছিকৈ পোৱালি পোৱাৰ এটা হেৰি থাকে এই কথাটো আমি এনেকুৱাকৈ ক'ব পাৰোঁ ধৰক আমাৰ ছোৱালী এগৰাকী যিটো বয়সত ঋতুমতী হয় কিন্তু আমি বিয়াৰ বয়সটো তাৰ কিছু বছৰ পাছত থাকে হয় ঠিক তেনেকুৱা ধৰণৰে কথাটো হয় কওক এতিয়া আপোনাৰ এইটো দিলে আপুনি ফ্লাছিঙো কৰিব পাৰে বুলি মই কৈছোঁ তেতিয়া আমাৰ ফ্লাছিঙৰ দ্বাৰা আমি লাভৱান হ'ব পাৰোঁ এতিয়া আপোনাৰ গাভিনী গাহৰিজনী আপোনাৰ যেতিয়া সময় পাৰ হৈ যাব আপোনালোক তেতিয়া তাৰ যতনটো অলপ বেলেগ বেলেগ হৈ যাব আপোনালোকে জানে যে গৰ্ভধাৰণকাৰ গাহৰি হৈছে 114 দিন 3 মাহ 3 সপ্তাহ 3 দিন মনত ৰাখিবলৈ এইটো মনত কৰিবলৈ সহজ 3 মাহ 3 সপ্তাহ 3 দিন হয় 114 দিন হয় এতিয়া আপুনি গাভিনী গাহৰিজনীক আপোনাৰ সেই অনুপাতে আপোনাৰ ধৰক আমি ভিটামিন এ ইনজেকশ্যন দিব পাৰোঁ যে উহাৰৰ গঠনটো ভাল হয় তাৰ দেহৰ গঠন ভাল হয় কেলছিয়ামৰ প্ৰিপাৰেশ্যন দিব লাগে যিটো কেলছিয়াম ছাপ্লিমেণ্ট দিব লাগে সেইটো দিব লাগে তেতিয়া পোৱালিবোৰো বিকাশ হয় মাকজনীৰো দেহৰ স্বাস্থ্য ঠিকে থাকে এইখিনি হয় আপোনাৰ ধৰক এতিয়া গাভিনী গাহৰিজনীক আপুনি দানা পানী অলপ বঢ়াই যাব লাগে যে পোৱালিবোৰো যেতিয়া গৰ্ভত থাকিব সিহঁতৰো অলপ মাকৰ পৰা খাদ্য আহৰণ কৰিব যেতিয়া তেতিয়া সেইকাৰণে আপোনাৰ দানা পানীৰ পৰিমাণ বঢ়াই যাব লাগে যেতিয়া আপুনি গাভিনী গাহৰিজনীয়ে পূৰ্ণ বয়সত আপোনাৰ পোৱালি দিলে যেতিয়া মানে গৰ্ভধাৰণ শেষৰ ফালে আপুনি 114 দিন পূৰ্ণ হোৱাত পোৱালি দিয়ে তেতিয়া পোৱালিবোৰৰ যতনটো অলপ খুকীয়াকৈ ল'ব লাগে যে পোৱালিবোৰ জন্ম পোৱাৰ লগে লগে পোৱালিবোৰৰ য'ত নাকত বিজলুৱা পদাৰ্থ থাকে আপোনাৰ মুখৰ পৰা বিজলুৱা পদাৰ্থ সেইবোৰ গুচাই দিব লাগে সিহঁতক পৰিষ্কাৰকৈ চাফা কৰি দিব লাগে আৰু যিটো নাভি আপোনাৰ নেভেল কৰ্ডডাল ওলাই থাকে সেইটো 2-3 চেণ্টিমিটাৰ আঁতৰত তাক কাটি দিব লাগে আৰু কাটি দি আপোনাৰ গাঁঠি দিব পাৰে আপুনি আৰু লগতে আপোনাৰ আয়ডিন যিটো আমাৰ আয়ডিন এৰি আছে লোচন আছে বা আয়ডিন আপুনি তাত লগাই দিব লাগে যাতে আপোনাৰ ইনফেকশ্যন নালাগে সেইখিনি কৰিলে আৰু মাকজনী পোৱালি দিয়াৰ ঠিক 2 পৰা 3 ঘণ্টা পিছত মানে মাকক গাখীৰ খুৱাবলৈ ধৰে তেতিয়া আপোনাৰ গাখীৰ পোৱালিবোৰক গাখীৰ উহাৰত মানে লগাই দিব লাগে আৰু সেই উহাৰত যিটো উহাৰত প্ৰথমতে খায় সেই তাতে খাবলৈ বিচাৰে আৰু স্তনটোত খায় এটা কথা হৈছে কি যে আমাৰ গৰুৰ লেখীয়া গাহৰিৰ পোৱালি আপোনাৰ গাহৰিয়ে মানে নিজৰ পোৱালিক যত্ন নলয় সেই কেতিয়াবা কি দেখা যায় যে গাহৰিজনে পোৱালিৰ ওপৰতে শুই দিব পাৰে শুই দিয়াৰ ফলত পোৱালি কিছুমান মৃত্যুমুখত পৰে সেইকাৰণে আপোনাৰ এই যেতিয়া পোৱালি দিয়া গাহৰিৰ ওচৰতে মানে পোৱালিবোৰ বেলেগ ঠাইত অলপ ছেপাৰেটকৈ ৰাখিব পৰা ব্যৱস্থা এটা কৰিব লাগে আমাৰ দুৰ্বল পোৱালি হ'ব তেওঁলোকক বুকুৰ ফালৰ বাটত গাখীৰ খাবলৈ দিব লাগে অলপ আগৰ ফালে গাখীৰ খাব দিব লাগে সেইটো হয় আপোনাৰ আৰু এটা দেখা যায় যে আমাৰ কিছুমান যে গাহৰিৰ গাখীৰত আপোনাৰ লৌহ পদাৰ্থৰ পৰিমাণ কম থাকে যাৰ কাৰণে আমাৰ গাহৰিবোৰৰ পিগলেট এনিমিয়া বুলি এটা বেমাৰ হয় সেইটো কথা আপোনালোকে মন কৰিবলগীয়া আৰু এই পিগলেট এনিমিয়া হ'লে আপোনালোকে 4 পৰা 14 দিন বয়সত আপোনাৰ 4 দিন আৰু 14 দিন বয়সত আইৰণ বেজি দিব পাৰে যিটো ৰক্তহীনতা যিটো আপোনাৰ পিগলেট এনিমিয়া বুলি কয় যাৰ ফলত পোৱালিবোৰৰ বেমাৰ দুৰ্বল হয় আপোনাৰ যিবোৰ নোমবোৰ থৰঙা হয় আৰু নিশকতীয়া দুৰ্বল হয় সেইকাৰণে সেইটো আপোনাৰ ৰক্তহীনতাটো নাইকিয়া কৰিবলৈ বা আইৰণ ডেফিচিয়েঞ্চিটো নাইকিয়া কৰিবলৈ 4 দিন বয়সত আৰু 14 দিন বয়সত আইৰণৰ বেজি দিব পাৰে সেইটো ব্যৱস্থা কৰিব লাগে আৰু যে মাকজনীক যেতিয়া যথেষ্ট পৰিমাণে গাখীৰ দিবলৈ হ'লে মাকজনীকো আপোনালোকে দানাৰ পৰিমাণটো বঢ়াই যাব লাগিব ধৰক আপোনাৰ 3 পৰা 4.5 কেজিলৈ দানা দিব লাগে মানে পোৱালি দিয়া গাভিনী মাইকী গাহৰি এজনীক আৰু আপোনাৰ প্ৰত্যেকটো পোৱালিৰ কাৰণে আপোনাৰ ধৰক অলপ দানাৰ পৰিমাণটো কিছু পৰিমাণে বঢ়াই যাব লাগে সেইটো কৰিব লাগে এতিয়া আপোনালোকে পোৱালিবোৰৰ যতন ল'লে এই যতন লোৱাৰ ফলত আকৌ আপোনাৰ কি এইটো কৰিলে আপোনাৰ লগে লগে আপোনাৰ এইটো কৰিব লাগে যে ইয়াৰ কিছু বেমাৰ আজাৰৰো কথা আহি পৰে এইখিনি বেমাৰ আজাৰবোৰো নিৰাপদকৈ ৰাখিবলৈ বেমাৰ আজাৰৰ পৰা নিৰাপদকৈ ৰাখিব ব্যৱস্থা কৰিবলৈ মানে আমাৰ অসমত ধৰক প্ৰতিষেধক দিব লাগে গাহৰি আমাৰ দেখা যায় যে আপোনাৰ গাহৰি আমাৰ অসমত বিশেষকৈ সোৱাইন ফিভাৰ বুলি কয় যিটো গাহৰি জ্বৰ
চবকা বেমাৰ, জহৰবাদ, গলফুলা এইবোৰ বেমাৰ সাধাৰণতে আমি দেখা পাওঁ আৰু এইবোৰৰ ভেকচিনৰ ব্যৱস্থা আছে। আমাৰ চৰকাৰী বিভাগৰ ফালৰ পৰাও আছে ভেকচিনৰ ব্যৱস্থা। ধৰক আপুনি প্ৰথমতে আমি গাহৰি জ্বৰ যিটো সোৱাইন ফিভাৰ বুলি কয়, সেইটো এটা মাৰাত্মক বেমাৰ। এইটো গাহৰি বেমাৰ লাগিলে আপোনাৰ গাহৰিবোৰ কি হয়, জ্বৰ উঠে, চকুবোৰ ৰঙা পৰে আৰু ভৰিৰ মানে গাৰ ভিতৰৰ অংশত কিছুমান ৰঙচুৱা দাগ পৰে। গাহৰিবোৰৰ মানে খোজবোৰ প্ৰথমতে টান হয়, পিছত আপোনাৰ খোজটো ঢিলা হয়, মানে লুজ মোচন হয়। আৰু গাহৰিবোৰৰ পিছখণ্ডটো মানে আপোনাৰ দুৰ্বল হয়, নিশকতীয়া হয়, গাহৰিটো উঠিব নোৱাৰা হৈ যায়। এই বেমাৰৰ কোনো চিকিৎসাৰ ভাল ব্যৱস্থা পোৱা নাযায়, যিটো ভাইৰাছজনিত বেমাৰ। এইটো ইয়াৰ ব্যৱস্থা ভেকচিনৰ ব্যৱস্থা আছে। 42 পৰা 45 দিনত প্ৰথম ভেকচিনটো দিব লাগে, তাৰপিছত 6 মাহৰ মূৰে মূৰে ভেকচিন দিব পাৰে। আৰু যদি বেছি হয় আপোনাৰ বুষ্টাৰ ড'জ এটা এমাহৰ পিছত আকৌ দিব লাগে, সেইটো কৰিব লাগে। তাৰপিছতে আপোনাৰ আছে চবকা বেমাৰ। এইটো বেমাৰ হ'লেও আমাৰ গাহৰি ফাৰ্মত আমি লছৰ সন্মুখীন হওঁ। এইটো গাহৰি আমি চবকা ৰোগৰ লক্ষণবোৰ আপোনালোকে জানে। ইয়াৰ হৈছে মুখত ঘাঁ লাগে, মুখৰ পৰা বিজুলীয় পদাৰ্থ ওলায়, যিবোৰ খুৰাবোৰ আছে খুৰাবোৰতো ঘাঁ লাগে, গাহৰিয়ে দানা খাব নোৱাৰা অৱস্থা হয়, গাহৰিবোৰ শুকাই খিনাই যায়। এইটো বেমাৰৰ ভেকচিন আপোনাৰ 4 মাহ বয়সত দিব লাগে, চবকাৰ ভেকচিনটো। ঠিক তেনেকৈ আপোনাৰ গলফুলা বেমাৰ আছে, জহৰবাদ আছে। এইবোৰ বেমাৰ হ'লেও আপোনাৰ গাহৰিবোৰ মৃত্যুৰ সন্মুখীন হোৱা দেখা যায়। আৰু এই বেমাৰবোৰত ধৰক আপোনাৰ জহৰবাদ আৰু গলফুলা বেমাৰৰ ভেকচিনটো 6 মাহ বয়সত দিব লাগে। আৰু আপোনাৰ এইটো মানে জহৰবাদ হ'লে আপোনাৰ 6 মাহৰ মূৰে মূৰে, আৰু গলফুলা হ'লে আপুনি বছৰে প্ৰতি মানে ৰিপিট কৰিব লাগে, ৰিপিট কৰি থাকিব লাগে। এইকেইটা বেমাৰ সাধাৰণতে দেখা যায়। ইয়াৰ লগতে আপোনাৰ আৰু আজিকালি এটা বেমাৰ ওলাইছে আপোনাৰ আফ্ৰিকান সোৱাইন ফিভাৰ বুলি কয়। এইটো যাৰ কাৰণে আমাৰ বহুত লছৰ সন্মুখীন হৈছে। ইয়াৰ যদিও ভেকচিনৰ ব্যৱস্থা নাই, কিন্তু ইয়াৰ সাৱধানতা ল'ব লাগে। किसान भाइयों गांठ बांध लो बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में